তোৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে মোৰ নাম। এইটো প্ৰত্যেকজন মানে আমি ফিল কৰিছোঁ প্ৰেমীয়ে এইটোৱে ভাবে ন। আৰু মানে বেলেগ কাহিনীও আছে নেকি প্ৰেমৰ বাহিৰেও সেই গানটোত বেলেগ কাহিনীও আছে নেকি আৰু এটা বস্তু আছে তাত, উপমাবিলাক ভাবি চাবা, তাতে বহুত এটা ডাঙৰ আজানে কথা আজানে 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 ধুনীয়া হৈছে মানে সেইটো বস্তু এইটো আজানৰ পৰা সেইটো আজানলৈ, আকৌ তাৰ পৰা আকৌ তালৈ, মানে 24 hours মই তোমাৰ কথাই ভাবি থাকোঁ। সেয়াই আৰু আজানৰ বাহিৰে বেলেগো দিব পৰা গ'ল হয়, কিন্তু সেইটো ইমান ধুনীয়া লাগিছে শব্দটো। বঢ়িয়া লাগিছে আমি প্ৰাৰ্থনাই তেতিয়া ভাল নালাগিলে। তাৰমানে আমাৰ ভাল লগাটোত কেতিয়াবা আমি জাতি ধৰ্মৰ ওপৰত গৈ ভাবিব লাগিব। তোমাৰ ভাল লাগিছে, মোৰ ছোৱালীজনী দেখি ভাল লাগিছে, তাৰপিছত মই নামটো সুধিব পাৰোঁ, উপাধিটো সোধাৰ কোনো দৰকাৰ নাই। বুজি পাইছা? তেওঁ SC নে আনৰিজাৰ্ভ কেটেগৰী নে চিডিউল ট্ৰাইব, প্লেইন নে হিল নে মুছলমান নে কি, সেইবিলাকৰ দৰকাৰ আছে জানো? তাৰ কাৰণে তোমাৰ বিয়া নহ'ব পাৰে, কিন্তু ভাল পোৱাততো একো আপত্তি নাই ন। চ' এই গানবিলাকত তেনেকৈ বহুত কথা থাকে, দেখাত প্ৰেমৰ গান হ'লেও ভিতৰত কিন্তু সাংঘাতিক সেইটো কথা থাকে, মানে সেইটো প্ৰেমৰ গান। আৰু একেলগে মই তেওঁৰ লগত নাথাকিব পাৰোঁ, তাৰ কাৰণ এইবিলাক থাকিব পাৰে। আজানো হ'ব পাৰে, প্ৰেয়াৰো হ'ব পাৰে, প্ৰাৰ্থনাও হ'ব পাৰে। আমি অলপ অলপ বুজি পাইছিলোঁ, কিন্তু আপুনি সাংঘাতিককৈ বুজাই দিলে কিন্তু তেনেকুৱা ধৰণৰ কথা। গতিকে সেইটোৱে আৰু গানটো। তোৰ উশাহৰ উমালালিতে বহি ৰয় কুমলীয়া ৰ'দ, নিজান পাহাৰত ৰাতিৰ বাগৰত, তই কামনাৰ চাই মদ। আজানে আজানে অনুৰণন তোৰ, আকাশে দাৱৰে তোক বিচৰা সুৰ, তোৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে মোৰ নাম। প্ৰশান্ত